গুণগত মাছ পোনাৰ উপলভ্যতাই হৈছে সম্ভৱতঃ আধুনিক তথা সফল কাৰ্প পালনৰ মৌলিক আৰু অতিকৈ গুৰুত্বপূৰ্ণ উপাদান। বাণিজ্যিক ভিত্তিত মাছৰ আবিষ্ট প্ৰজননৰ বাবে বাছনি কৰা কাৰ্পৰ প্ৰজাতিসমূহ হ'ল ভাৰতীয় মুখ্য কাৰ্প যেনে ভকুৱা, ৰৌ আৰু মিৰিকা, আৰু চীনদেশীয় মূলৰ কাৰ্প, চিলভাৰ কাৰ্প আৰু গ্ৰাছ কাৰ্প। এই কাৰ্পৰ মাছ পোনা উৎপাদনৰ বাবে বিভিন্ন ধৰণৰ হেটচাৰীৰ আৰ্হি ৰূপাংকন কৰা হৈছে যদিও বৃত্তাকাৰ ইকো হেটচাৰী আমাৰ দেশত আটাইতকৈ বেছি জনপ্ৰিয় আৰু ব্যৱহাৰৰ উপযোগী। নলবাৰী জিলাৰ দেহৰকলাকুছিৰ নিবাসী প্ৰগতিশীল মীনপালক নাছিৰা বিবি আৰু তেওঁৰ স্বামী ৰাহুল আলীয়ে বহু বছৰ ধৰি মাছ পালনৰ সৈতে জড়িত আছিল যদিও উপযুক্ত গুণগত মাছ পোনা সেই অঞ্চলত সহজলভ্য নাছিল। গুণগত মাছ পোনা উৎপাদনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত জিলা মীন বিভাগ নলবাৰীৰ দ্বাৰা ৰূপায়িত হোৱা পাখিধাৰী মাছ পোনা প্ৰজনন কেন্দ্ৰ স্থাপনৰ বাবে নাছিৰা বিবিক হিতাধিকাৰী হিচাপে নিৰ্বাচন কৰে। সম্প্ৰতি প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ 60% চৰকাৰী অনুদান আৰু 40% হিতাধিকাৰীৰ অংশৰ ধনেৰে পোনা প্ৰতিপালন পুখুৰী, ভঁৰাল পুখুৰী, নাৰ্চাৰী পুখুৰী আৰু প্ৰজননক্ষম মাছ পালন পুখুৰী সামৰি সৰ্বমুঠ 25 বিঘা পানীকালিৰ লগতে হেটচাৰীৰ বিভিন্ন উপাংশসমূহ যেনে পানীৰ ভঁৰাল, প্ৰজনন কক্ষ, উমনি কক্ষ, পোনা সংগ্ৰহ কৰা ভঁৰাল সমন্বিতে পানী যোগান আৰু জল নিষ্কাশন ব্যৱস্থাৰে আঁচনিখন সফল ৰূপায়ণ কৰি যোৱাবেলি প্ৰায় 1 কোটি গুণগত মাছ পোনা উৎপাদন কৰিবলৈ সক্ষম হৈছে। সম্পূৰ্ণ অভিযান্ত্ৰিক জ্ঞান মীন পালনত ব্যৱহাৰ কৰি হেটচাৰী স্থাপনেৰে গুণগত পোনা উৎপাদন কৰি নলবাৰী আৰু ইয়াৰ সংলগ্ন জিলাসমূহত গুণগত পোনা বিক্ৰী কৰি লাভৱান হোৱা নাছিৰা বিবিৰ স্বামী ৰাহুল আলীয়ে হেটচাৰীৰ বিভিন্ন দিশ সামৰি এনেদৰে কয়। মই আৰু মোৰ পত্নী নাছিৰা বিবিয়ে বহু বছৰ ধৰি মীন পালনৰ সৈতে জড়িত হৈছোঁ। যোৱা 23-24 বৰ্ষৰ মীন বিভাগ নলবাৰীৰ দ্বাৰা ৰূপায়িত হোৱা প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ অধীনত মীন পোনা প্ৰজনন কেন্দ্ৰটি স্থাপন কৰিবলৈ সক্ষম হৈছোঁ। এই প্ৰজনন কেন্দ্ৰটিৰ পৰা প্ৰায় 1 কোটি গুণগত মাছ পোনা বিক্ৰী কৰিবলৈ সক্ষম হৈছোঁ। এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে নলবাৰী জিলা মীন বিভাগৰ সমূহ বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত স্থাপন হোৱা মাছ পোনা প্ৰজনন কেন্দ্ৰৰ জৰিয়তে গুণগত পোনা উৎপাদনৰ বিভিন্ন দিশ সামৰি আঁচনিখনৰ সফল ৰূপায়ণ সন্দৰ্ভত জিলা মীন উন্নয়ন বিষয়া ডক্টৰ অনুপম শৰ্মাই এনেদৰে কয়। দেহৰকলাকুছি গাঁৱৰ এগৰাকী প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ ফিনফিছ হেটচাৰীৰ এগৰাকী হিতাধিকাৰী। তেখেতে যোৱা 2023 বৰ্ষৰ ডিচেম্বৰ মাহতে এই কৃত্ৰিম পোনা প্ৰজনন কেন্দ্ৰটি স্থাপন কৰিবলৈ আৰম্ভ কৰে আৰু তেওঁৰ স্বামীৰ সৈতে লগ লাগি তেখেতে প্ৰায় 6-7 মাহমানৰ মূৰত এই প্ৰকল্পটি সাজি উলিয়ায় আৰু এই প্ৰকল্পটিত প্ৰায় 25 লাখ মান টকা তেওঁলোকে ব্যয় কৰিছে। আৰু আমাৰ প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ জৰিয়তে প্ৰায় 60% আমি এই হিতাধিকাৰীলৈকে ৰাজ সাহায্য আগবঢ়াইছোঁ। আৰু এই প্ৰকল্পটিত যোৱাটো বছৰত আপোনালোকে ইতিমধ্যে হিতাধিকাৰীৰ পৰা জানিব পাৰিছে যে প্ৰায় 1 কোটি গুণগত পোনা তেওঁলোকে উৎপাদন কৰিবলৈ সক্ষম হৈছে। আৰু এই ক্ষেত্ৰত তেওঁলোকে ৰৌ, কাটলা, মিৰিগা এই 3টা বিধ প্ৰজাতিৰ প্ৰায় 50 মিলিয়নকে প্ৰতিবাৰ তেওঁলোকে 8 বাৰ তেওঁলোকে পোনা প্ৰজনন কৰিবলৈ মানে 8টা চাইকেল তেওঁলোকে চলাবলৈ সক্ষম হৈছিলে। আৰু প্ৰায় 1 কোটি তেওঁলোকে গুণগত স্পন তেওঁলোকে পাইছিলে। আৰু সেইটো তেওঁলোকে এই অঞ্চলত যিসকল মীন পোনাৰ ব্যৱসায়ী আছে তেওঁলোকক দিছিলে। আৰু প্ৰায় 50% তেওঁৰ যিখিনি পুখুৰী আছে, ৰিয়াৰিং পুখুৰী আৰু নাৰ্চাৰী পুখুৰীৰ পৰা ৰিয়াৰিং পুখুৰীলৈকে আনি তেওঁলোকে প্ৰতিপালন কৰিছে। আৰু আমি আশা কৰিছোঁ যে এইটো বছৰৰ শেষৰ ফালে এইখিনি আমি ফিংগাৰলিং আকাৰত আমাৰ যিসকল মীন পালক আছে সেইসকলক আমি যোগান ধৰিব পাৰিম। আৰু এই ক্ষেত্ৰত এই মহিলাগৰাকীয়ে অতি সুন্দৰ ভূমিকা লৈছে আৰু নলবাৰী জিলাৰ মীন উৎপাদনৰ ক্ষেত্ৰত তেখেতে প্ৰশংসনীয় ভূমিকা গ্ৰহণ কৰিছে।